এইটো ৰমজান মাহ, এইটো এটা আমাৰ পৰম্পৰা আছিল যে মই যেতিয়া ইয়াৰ বিধায়ক হৈ আছিলোঁ তেতিয়া প্ৰত্যেক দিনা এটা এটা মণ্ডল কংগ্ৰেছত আমাৰ মানুহে ইফতাৰ দিয়ে, তাত যাওঁ। কিন্তু এতিয়া ধৰি লওক মই ধুবুৰীতো যাব লাগে, আমাৰ পাৰ্লিয়ামেণ্টটো পুৰা মাহটো চলি আছে, গতিকে এইবাৰ ইফতাৰত আমি জিলা পৰিষদ ৱাইজ আমাৰ চামগুৰিৰ নতুন যিটো সমষ্টি তাত জিলা পৰিষদ ৱাইজ তেওঁলোকে আয়োজন কৰিছে আৰু সেইকাৰণে ইয়াত আমাৰ যিটো বাজিয়াগাঁও জিলা পৰিষদ এৰিয়াত আজি আমাৰ ইয়াত ইফতাৰ দিছিলে আৰু তাত আমাৰ প্ৰশান্ত শইকীয়া আমি সকলোৱে আহি সমূহীয়াভাৱে আমি ইফতাৰ কৰিছোঁ। আৰু এই সময়খিনিত আপোনালোকে দেখিছে যে যিটো সময়ত আমি এইটো সংযম হৈ থাকিব লাগে, সকলোৱে মিলা প্ৰীতিৰ আমি কথা কওঁ, সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জনৰ মাজত বিভেদ সিঁচি দি তেখেতে ৰাজনীতি কৰিব আৰম্ভ কৰিছে। আনকি আপোনালোকৰ সংবাদ জগতৰ মুধা ফুটা ব্যক্তিকো তেওঁ অপমান কৰিবলৈ এৰা নাই। বিধানসভাৰ মজিয়াত জয়ন্ত বৰুৱাৰ নিচিনা এজন লোকক, তেওঁ অকল যে এখন সাংবাদিক তেওঁ নহয়, তেওঁ সমাজ জীৱনৰ এটা বিভিন্ন ক্ষেত্ৰত অৰিহণা থকা ব্যক্তি। আজি বিভিন্নজনে তেওঁক স্বীকৃতিও দিছে, বিভিন্ন অভিধান কৰাৰ ক্ষেত্ৰতে হওক, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতে হওক, সমাজ জীৱনৰ এজন আপোনাৰ গণ্যমান্য ব্যক্তি। তেখেতক যিদৰে তিৰস্কাৰ কৰিছে, এই কথাবিলাকে প্ৰমাণ কৰে, এই কথাবিলাকে ওলাই পৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ চেকি হৈ গৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভয় খাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টেলিজেন্সৰ দ্বাৰা গম পাইছে যে তেওঁ এই 4টা বছৰ যিটো কুশাসন কৰিলে, যিদৰে মানুহক অত্যাচাৰ কৰিলে, যিদৰে সকলো জাতি জনগোষ্ঠীৰ মাজত বিভেদ সিঁচি দিলে, এতিয়া তেওঁৰ আৰু দিন উকলিছে। আৰু সেইকাৰণে কাৰোবাক মোক আহি পেলাই ৰাস্তাত আক্ৰমণ কৰি বিভিন্ন ৰেপ কেছত জড়িত থকা, মাৰ্ডাৰ কেছত জড়িত থকা ব্যক্তিক তেওঁ এজন হাতিয়াৰ হিচাপে লৈছে। ইফালে আপোনাৰ জয়ন্ত বৰুৱাৰ নিচিনা ব্যক্তিক আজি কোনো কথা নোহোৱাকৈ আজি আপোনাৰ ভয় খুৱাইছে। জয়ন্ত বৰুৱাক ভয় খোৱাৰ মানেটো হ'ল যেনে বাকী সংবাদসেৱীসকলেও, বাকী সংবাদ প্ৰতিষ্ঠানসমূহেও তেওঁলোকৰ বিৰুদ্ধে সঁচা কথাবিলাক নিলিখে। নিৰ্ভীকভাৱে জয়ন্ত বৰুৱা ডাঙৰীয়াই এই কথাবিলাক লিখাৰ কাৰণে, প্ৰকাশ কৰাৰ কাৰণে তেওঁক ভয় খোৱাৰ যোগেদি বাকীবিলাকতো এটা সাৱধানবাণী শুনাইছে। মই এটা কথা গম পোৱা নাই, আচৰিত হৈছোঁ যে জয়ন্ত বৰুৱাৰ নিচিনা এজন লোকক, সাংবাদ জগতৰ এজন মুধা ফুটা ব্যক্তিক এনেদৰে তুচ্ছ তাচ্ছিল্য অপমান কৰাৰ পাছত বাকী সংবাদসেৱীসকলে যিদৰে আপোনাৰ সুচাৰ হ'ব লাগিছিল, মোৰ চকুত তেনেদৰে আপোনাৰ ধৰা পৰা নাই। মই ভাবোঁ যে তেওঁলোকে বোধহয় নিৰাপদ দূৰত্বত থাকি ভাবিছে যে এইটো জয়ন্ত বৰুৱাকহে কৈছে, আমাকতো কোৱা নাই, আমি সেই ক্ষেত্ৰত আমি মাত নামাতো। কিন্তু এটা চাব, এটা সময়ত তেওঁলোকৰো বিপদ আহিব, সেইটো খালি এটা আৰম্ভণিহে কৰিছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰো এটা দায়িত্ব আছে। এতিয়া লোকসভা চলি আছে একেবাৰে 4 এপ্ৰিললৈকে, খালি শনিবাৰ দেওবাৰটো বন্ধ থাকে, ফাকুৱাৰ কাৰণে আপোনাৰ এই 2টা দিন বন্ধ, ঈদৰ কাৰণে এটা দিন বন্ধ, আৰু বাকী একেবাৰে দীঘলীয়াকে 4 এপ্ৰিললৈকে চলিব। গতিকে এইকেইটা দিন আমি অকণমান দিল্লীত থাকিব লাগিব। দিল্লীৰ পৰা আহি মই আপোনাৰ অন্তত অৰাজনৈতিকভাৱে মানুহবিলাকৰ ওচৰলৈ যাম আৰু গৈ ক'ম যে এনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে অসমখন এৰি দিব নেকি? বিভিন্ন ক্ষেত্ৰত আমাক যিদৰে অত্যাচাৰ কৰিছে, যিদৰে টেটু চেপি ৰাজত্ব কৰিছে, সকলোকে ভয় খুৱাইছে, এই কথাবিলাকত এৰি দিব নেকি? আৰু যদি এৰি নিদিয়ে তেতিয়াহ'লে আহক আমি সকলোৱে একগোট হওঁ, আমাৰ মনৰ কচাকচিবিলাক আমি সৰু সুৰা কচাবিলাক দূৰ কৰোঁ। বিজেপিৰ বিৰুদ্ধে নহয়, মই কংগ্ৰেছী হিচাপে নহয়, মই ব্যক্তিগত মোৰ মন্তব্য হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হ'ব লাগে। আমাৰ সকলোৱে মানুহৰ, সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত ক্ষোভ আছে, এই ক্ষোভখিনি বহিঃপ্ৰকাশ কৰাৰ কাৰণে চবেই ৰাইজে ৰখি আছে যে কেতিয়া নিৰ্বাচন ঘোষণা কৰে। চাব, নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে ৰাইজ আপোনাৰ ৰাজপথলৈ নামিব, হাজাৰ হাজাৰ লাখ লাখ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হ'ব। কাৰণ এই লোকজনে কাক অপমান কৰা নাই? বিভিন্ন জাতি জনগোষ্ঠীক অপমান কৰিছে। উজনিলৈ যাওক, আহোম সম্প্ৰদায়ৰ মানুহসকলে কোচ খাই আছে, তেওঁলোকক বিভিন্ন ধৰণেৰে আপোনাৰ অপমান কৰিছে। মৰাণ মটক মানুহসকলক অপমান কৰিছে, আপোনাৰ চুতীয়া সম্প্ৰদায়ৰ লোকসকলক অপমান কৰিছে, কোচ ৰাজবংশী লোকসকলক অপমান কৰিছে। ইফালে আপোনাৰ বঙালী হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ এজন মিনিষ্টাৰ নাই ব্ৰহ্মপুত্ৰ ভেলীত। এই লোকসকলে বিভিন্ন কাৰণত তেওঁলোকৰ মানুহৰ মাজত ক্ষোভ। ইফালে মূল্য বৃদ্ধিয়ে মানুহক জোৰলা কৰিছে, আজি বস্তু বাহিনী কিনিব নোৱাৰে। ইফালে বৈধভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো উপাৰ্জন নাই, ৰাজ্যখনৰ কোনো উপাৰ্জন নাই। যিখিনি উপাৰ্জন আহিছে সেইখিনি তেওঁলোকে হেলিকপ্টাৰ আদিত ব্যয় কৰি পেলাই খৰচ কৰি দিছে, আৰু সেইকাৰণে ধাৰ লৈ পেলাই কোনোমতে এইকেইটা দিন পাৰ কৰিবলৈ বিচাৰিছে। আৰু এতিয়া আমাৰ প্ৰশ্ন হ'ল যে আপুনি কিমান উপাৰ্জন কৰিলে? আপোনাৰ বৈধ উপায়েৰে আপোনাৰ উপাৰ্জন কি? অসমৰ উপাৰ্জন কি?
আপুনি যদি ধাৰ লৈ চলিব লাগে এখন ঘৰ, তেতিয়াহ'লে ৰবট এটা হ'লেওতো ৰাজ্য মুখ্যমন্ত্ৰী এজনক যদি ৰবট কৰি দিয়ে, সেই ৰবটটোক যদি প্ৰগ্ৰামিং কৰি আপুনি পইচা সোমোৱাই দিয়ে আৰু ক'ত ক'ত পইচা দিব লাগে তাত যদি আপুনি সোমোৱাই দিয়ে, তেতিয়া অট'মেটিকেলি কথাবিলাক ডিষ্ট্ৰিবিউট হ'ব। তাৰ কাৰণে মুখ্যমন্ত্ৰী এজন নালাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংকুচিত হৈ ভয় খাই আজি আপোনাৰ চাওক USTM এটা ভাল ইউনিভাৰ্চিটি, সেই মানুহজনক বিভিন্ন ধৰণৰ মিছা কেছ দি আজি সোমোৱাই থৈছে। আজি আপোনাৰ তেওঁ ভাবিছে এইটো বীৰত্ব কথা, তেনেকে বীৰত্ব বহুতে দেখুৱাইছিল, আজি নিশেষ হৈ গ'ল। আজি আপোনাৰ কেচিআৰ বুলি কয়, আমাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ আমাৰ আজি যিজন মুখ্যমন্ত্ৰী তেওঁক জেলত নিছিল, তেওঁৰ জীয়েকৰ বিয়ালৈকো আহিব দিয়া নাছিল, কিন্তু ৰাইজে তেওঁক জেলত থলে। আজি কেচিআৰৰ নামটো সকলোৱে পাহৰি গৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া যেতিয়া হাবুডুবু খাই পানীত পৰা মানুহটোৱে খেৰত ধৰি ভাবে যে মই বাচিম, ঠিক সেইদৰে বিভিন্ন ধৰণৰ এনেধৰণৰ অপকৰ্মত তেওঁ লিপ্ত হৈছে। মোক আজি যিসকলৰ মিয়া মিয়া বুলি হাঁহিছিল, সেই মিয়াসকলৰ ভূত লগা হৈছে। এতিয়া মিয়াৰ ভৰিত ধৰিবলগীয়া হৈছে, মিয়াৰ চুৰ ডকাইতক আজি তেওঁ প্ৰশ্ৰয় দিবলগীয়া হৈছে, আৰু সেই চুৰ ডকাইতক হত্যাই অসমৰ পুলিচক আজি মাৰিবলগীয়া হৈছে।